মানুহৰ ঘৰৰ পূজাস্থলীত অসমৰ জনপ্ৰিয় ব্যক্তিসকলক নিতৌ পূজা পাঠ। নাম তেওঁৰ মানৱ মৰাণ। বয়স তেওঁৰ আনুমানিক 40 বছৰ। ডিগবৈ বিধানসভা টেঙেৰী বাৰ্মাজানৰ বাসিন্দা। পৰিয়ালৰ সৈতে তেওঁ অম্বিকাপুৰত বসবাস কৰি আহিছে। ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰাৰ লগতে তেওঁ এজন সামাজিক ব্যক্তি। তেওঁ অন্যান্য বন্ধু-বান্ধৱসকলৰ দৰে সংগীত, নাচ গান ভাল পোৱা লোক। সামাজিক অনুষ্ঠান, টিভি, টক শ্ব' উপভোগ কৰা লোক। অসমক ভাল পোৱা লোক, মৰাণ জনগোষ্ঠীক ভাল পোৱা লোক। তেওঁ অসমৰ জনপ্ৰিয় জুবিন গাৰ্গ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিগবৈ বিধায়ক সুৰেন ফুকন, প্ৰতিদিন সম্পাদক নিতুমণি তেওঁৰ আদৰ্শ পুৰুষ। তেওঁৰ এই ভাল পোৱাৰ বাবে প্ৰতিদিনে নিতৌ গা পা ধুই ভগৱানৰ লগতে তেওঁৰ আদৰ্শ পুৰুষসকলক পূজা পাঠ কৰি আহিছে। তেওঁৰ এই আদৰ্শ পুৰুষসকলৰ পৰা কেতিয়াও কোনো বিচৰা নাই। পাৰিলে তেওঁ মহান পুৰুষসকলক সহায় সহযোগ কৰি আহিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইমছ 60 অসম। ছাৰ, মোৰ নাম মানৱ মৰাণ। মই এজন বোমাজন পেঙেৰী হয় আৰু মই ভগৱানক পুজি আহি আছোঁ। ভগৱানক যেনেকৈ পুজিছোঁ, ধৰ এইটো আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ অসমৰ জনপ্ৰিয় সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ডিগবৈ সমষ্টি বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, যেনেকৈ সিহঁতক ৰাখিছোঁ আৰু মই ভগৱানক যেনেকৈ বিশ্বাস কৰি পুজি আহি আছোঁ আজি বছৰ বছৰ ধৰি, সিহঁতকো মই বিশ্বাস কৰোঁ, ভাল পাওঁ, মনে প্ৰাণে ভাল পাওঁ। সেইটো কাৰণে মই সিহঁতকো তেনেকৈ মই ৰাখি পূজা কৰি আছোঁ, যাতে সিহঁতৰ একো এটা নহওক, ভালে কুশলে ধৰ ৰাজনীতিক জগতখনো ভালকৈ চলাই যাওক আৰু আগবাঢ়ি যাওক, অসমখন আৰু আগবাঢ়ি যাওক। নিতুমণি শইকীয়াও তাকো ভাল পাওঁ, যেনেকৈ তাৰ বা নিউজবিলাক ওলালে ভালকৈ চাওঁ, সম্পূৰ্ণ শুনো, শেষ নোহোৱালৈকে তাৰ ভাষণবিলাক শুনি থাকোঁ। আৰু আমাৰ CM ছাৰ ডাঙৰীয়াও তাৰো ভাষণবিলাক শুনি থাকোঁ, ভাল লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন সহজ সৰল মানুহ হয়, তাৰো ভাষণবিলাক শুনি ভাল লাগে। আৰু জুবিন গাৰ্গৰ তাৰ প্ৰগ্ৰেম হ'লে মানে য'তে হ'লেও মই যাওঁ, মানে পৰাপক্ষত মই যাওঁ চাবলৈ, যাতে ভাল কাম কৰি যাওক আৰু আগুৱাই যাওক। সিমানে স্থানত একজন মানুহ ৰাখিছোঁ, মনে প্ৰাণে ভাল পাওঁ। যেনেকৈ ভগৱানক মই পূজা কৰি আহিছোঁ, সিহঁতৰো মানে তেনেকেই মই পুজি আহিছোঁ। আজি মোৰ হৈ গ'ল, কেইবাবছৰ হৈ গ'ল। আজি ধৰক 8-10 বছৰ হৈ গ'ল মই CMক ভাল পাওঁ। নমস্কাৰ, মই শ্ৰী কুমাৰ গুং। মই এখন গাঁৱৰে বাসিন্দা, ব্ৰহ্মজান গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ এইবছৰ বিজয় প্ৰাৰ্থী এই 9 নং ৱাৰ্ডৰ সদস্য হয়। মই বৰ্তমান মানৱ মৰাণ ভাইটিৰ ঘৰত উপস্থিত হৈছোঁ। এই আমাৰ সম্বন্ধীয় এই ভাইটি মানৱ মৰাণ এজন আমাৰ দলৰে এজন বহুত পুৰণি দলৰ লগত জড়িত। তেখেতে আমাৰ যেনেকৈ মানুহে ভগৱানক যেনেকৈ পূজে, শিৱকে হওক, কৃষ্ণকে হওক, বিশ্বকৰ্মাকে হওক, তেখেতে যেনেকৈ বিশ্বাস কৰে, তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীক তেনেকৈ বিশ্বাস কৰে। যেনেকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা আমাৰ লোকসভাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হওক বা ডিগবৈ সমষ্টিৰ জনপ্ৰিয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াকে হওক, কণ্ঠশিল্পী আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে হওক, নতুবা আমাৰ প্ৰতিদিন টাইমৰ সম্পাদক নিতুমণি শইকীয়াকে হওক, তেখেতে ভগৱানৰ স্থলীত যেনেকৈ পূজে, বিশ্বাস কৰে, তেখেতে সদায় তেখেতে পূজা কৰে, পূজাস্থলীত তেখেতে বিশ্বাস কৰে। তেখেতে সদায় মানে দলৰ হৈ পিনে বহুদিন পৰা কাম কৰি আহিছে। আগন্তুক তেখেতে বৰ্তমান ব্যৱসায়ৰ লগত জড়িত। তেখেত আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় এজন কৰ্মী হয়। মোৰ ইমান কৈ মোৰ